নমস্কাৰ সকলোকে মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজিৰ ভিডিঅ'টো হৈছে আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ ডিবিডি লিংকটো হৈছে আপোনাৰ এনে এটা প্ৰক্ৰিয়া যিকোনো সময়তে আমাক যে আঁচনি দিয়ে আঁচনিৰ সময়ত যে আমি টকা পইচাখিনি পাওঁ, তো আমাৰ বেংক একাউণ্টত যে টকা পইচা সোমায় তেনেহ'লে আমাৰ আধাৰ কাৰ্ডৰ লগত যিটো ডিবিডি লিংক কৰা আছে তাতে সোমাব। তেনেহ'লে বহুততো একাউণ্ট থাকে, ৩-৪টা মান একাউণ্ট থাকে। তো আপুনি হয়তো নাজানে যে আপোনাৰ একাউণ্টখনৰ লগত ডিবিডি লিংক কোনটো বেংকৰ সৈতে আছে। তেনেহ'লে আপুনি এইটো কেনেকৈ চাব পাৰে মই আজি সেইটোৱে দেখুৱাম। তো আপোনালোকে প্ৰথমে আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰত অ'পেন কৰি ল'ব। ব্ৰাউজাৰ অ'পেন কৰি ইয়াতে আপুনি চিম্পলি চাৰ্চ কৰিব লাগিব NPCI বুলি চাৰ্চ কৰিলে আপোনাৰ যিটো ফাৰ্ষ্টত ৱেবছাইট অন হ'ব এই ৱেবছাইটখন অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত এইখন ইণ্টাৰফেচত আপোনাৰ ইয়াতে 3 ডট এটা লাইন আছে। 3 ডটত আপুনি চিম্পলি ক্লিক কৰি দিব। চিম্পলি ক্লিক কৰি দিয়াৰ পিছত ইয়াত এবাউট NPCI কাষ্টমাৰ বিজনেছ ষ্টেটিষ্টিক্স, তো আপুনি কাষ্টমাৰত ক্লিক কৰি দিব। কাষ্টমাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত বহুত কেইটাই আহি পৰিছে গেট হেল্প UPI কমপ্লেইন। তো আপোনাৰ যদি কিবা UPI সম্বন্ধীয় কিবা তথ্য লাগে তেনেহ'লে আপুনি ইয়াত কমপ্লেইনটো কৰি দিব পাৰে। UPI কমপ্লেইনটো আপোনাৰ ভুল পাৰ্চনৰ সৈতে আপোনাৰ কিবা ট্ৰেঞ্জেকশ্যন হৈ গৈছে, কিবা আপোনাৰ UPIত কিবা প্ৰব্লেম দি আছে, সেইকাৰণে আপুনি ইয়াত কমপ্লেইন দিব পাৰে। তো মোক লাগে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টৰ সৈতে ডিবিডি লিংক। তো মই ইয়াতে ভাৰত আধাৰ শ্বেডিং ইনেবলাৰ BASE ইয়াতে আছে এটা অপশ্যন, ইয়াতে আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নতুনকৈ এটা ৱেবছাইট অন হ'ব। ৱেবছাইটখন অন হোৱাৰ পিছত আপোনাৰ ইয়াতে বহুতকেইটা ইণ্টাৰফেচ দেখিব পাৰিব। আপুনি ইয়াতে চিলেক্ট কৰিব লাগিব আধাৰ মেপছ ষ্টেটাছ। ইয়াত যিটো আছে আধাৰ মেপ ষ্টেটাছ, তো মই দেখুৱাই আছোঁ আপোনালোকে হয়তো বা দেখিব নোৱাৰা হৈছে। তো দেখুৱাই আছোঁ ইয়াতে যিটোত মই কালাৰিং কৰি দিছোঁ সেইটো আপুনি চিলেক্ট কৰি দিব। তো চিলেক্ট কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত ইণ্টাৰিয়ৰ আধাৰ নাম্বাৰখন বহাই দিব। তো মই বহাই দিয়া, তো মই আধাৰ নাম্বাৰটো বহাই দিছোঁ। আধাৰ নাম্বাৰখিনি বহাই দিয়াৰ পিছত আপুনি ইয়াত কেপচাৰটো ফিল আপ কৰি দিব। কেপচাৰটো চাই ফিল আপ কৰি দিব 940521। তো কেপচাৰখন ফিল আপ কৰি দিয়াৰ পিছত আপুনি ইয়াত চেক ষ্টেটাছ আছে, যিটো চেক ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এটা OTP যাব। সেই আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে তাত এটা OTP যাব। সেই OTPখন ইয়াতে বহাই দিব লাগিব 936262। তো ইয়াত মই OTPখন বহাই দিছোঁ। বহাই দিয়াৰ পিছত কনফাৰ্মত ক্লিক কৰিছোঁ। কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আহিছে আধাৰ নাম্বাৰটো থাকিব, মেপিং ষ্টেটাছটো এনেবলাৰ ফৰ ডিবিডি, বেংক নাম আৰু লাষ্ট আপডেট। তো মোৰখন আপডেট দিয়া হৈছিল 2023 চনৰ 24 তাৰিখে 1 মাহত। তেনেহ'লে জানুৱাৰী মাহৰ 24 তাৰিখে মোৰটো আপডেট দিয়া হৈছিল, সেইকাৰণে মোৰ ইয়াতে লিংক আছে। তো চাব পাৰে আপুনি আসাম গ্ৰামীণ বিকাশ বেংক, মোৰ আসাম গ্ৰামীণ বিকাশ বেংকত আছে, সেইকাৰণে ইয়াতে দেখুৱাই আছে। তো এইখিনিয়ে আছিল মোৰ আজিৰ ভিডিঅ'। যদি ভাল লাগে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'খন চাই যদি ভাল নহয় তেনেহ'লে আপুনি এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ মোৰ চেনেলখন নতুন হৈ আছে, সেইকাৰণে আপোনালোকৰ অলপ সাহাৰ্য লাগে। তো কৰি দিব। থেংক ইউ।